ক'ত অন্তৰ্ধান হ'ল বিজেপি নেতাই চৰম পন্থা লোৱাৰ গোচৰত অভিযুক্ত দুলাল বৰা। তাৰ আশীৰ্বাদত দুলাল বৰাই চলাই গৈছিল বাতৰিৰ নামত ব্লেকমেইলিঙৰ বজাৰ। দিছপুৰৰ কোনো ক্ষমতাশালী ব্যক্তিৰ বলেৰে বলিয়ান নেকি দুলাল বৰা? সোণাৰীৰ বিজেপি নেতা তথা ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাক ব্লেকমেইলিং কৰি চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰোৱাৰ অভিযোগৰ তালিকাত নাম সমাল কেইজনমান সাংবাদিকৰ। চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে দেৱজিৎ হাজৰিকাই লিখি গ'ল সাংবাদিকসকলৰ নাম। সাংবাদিকতাৰ নামত ব্লেকমেইলিং নিৰ্যাতন চলোৱা এইসকল সাংবাদিকৰ কিছুক পৃষ্ঠপোষক কৰিছিল পূৰ্বতে RTI কৰ্মীৰূপে কাম কৰা আৰু বৰ্তমান এটা নিউজ পৰ্টেল খুলি সাংবাদিকৰ ধ্বজা উৰুওৱা বৰ্তমান পলাতক দুলাল বৰাই। সাংবাদিকতাক প্ৰদূষণ কৰাত এতিয়া দুলাল বৰাৰ দৰে লোকে লৈছে অন্যতম ভূমিকা। সাংবাদিক হবলৈ দুলাল বৰাৰ দৰে লোকক একোৱে নালাগে। সাংবাদিকতাৰ শিক্ষা, দায়বদ্ধতা, অধ্যয়ন এইবোৰ গছৰ আগত তুলিছে এইসকল সাংবাদিকে। সামাজিক মাধ্যমত এটা পেজ খুলি সাংবাদিকতা কৰিব পৰাৰ সহজ সুবিধা সকলোৰে বাবে উপলব্ধ হোৱাত সেই সুযোগ গ্ৰহণ কৰিছে দুলাল বৰাৰ দৰে লোকে। তেওঁলোকে হাতত থকা বুম আৰু কেমেৰাটোকে শক্তিশালী অস্ত্ৰ হিচাপে গ্ৰহণ কৰি ইয়াক ধন ঘটাৰ এক পথৰূপে ধৰি লৈছে। পিছে এই দুলাল বৰাৰ অধ্যায় দীঘলীয়া। দিছপুৰত পৰ্টেল খুলি বাতৰিৰ নামত ব্লেকমেইলিং কৰি কৰোনাৰে ধন চপোৱা দুলাল বৰাৰ বিৰুদ্ধে আছে বহু গোচৰ। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ ঘটনাৰ সৈতে নাম সাঙুৰ খোৱাৰ পূৰ্বে অনেক গোচৰ তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছিল। PIDৰ তথ্য অনুসৰি 2020 চনলৈকে দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা 31টা। দুলাল বৰাৰ বিৰুদ্ধে CIDৰ গোচৰ ৰুজু হৈ থকাৰ উপৰিও বশিষ্ঠ, দিছপুৰ, হাতীগাঁও, ভঙাগড়, শিলচৰ, কোকৰাঝাৰ, ডিফু, দেৰগাঁও আদি কেইবাখনো থানাত ৰুজু হৈ আছে 31টা অপৰাধজনিত গোচৰ। RTIকে সম্বল কৰি লৈ ইয়াৰ দ্বাৰা আহৰণ কৰা তথ্যৰে চৰকাৰী বিষয়াক ভয় ভাবুকিৰে ধন দাবী কৰা তথ্যৰ সন্দৰ্ভত PIDয়েও ৰাজ্যিক তথ্য আয়োগলৈ পত্ৰ লিখি দুলাল বৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিবলগীয়া হৈছিল। ৰাজ্যিক তথ্য আয়োগে পূৰ্ণ পৰ্যায়ৰ আয়োগৰ সকলো সদস্যৰ উপস্থিতিত 16 ডিচেম্বৰ 2020ত এক শুনানি গ্ৰহণ কৰি দুলাল বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। ৰাজ্যিক তথ্য আয়োগৰ প্ৰতিবেদন অনুসৰি এইজন বিতৰ্কিত দুলাল বৰাই এদিনতেই RTI আইন 2005ৰ অধীনত 110 খনলৈকে আবেদন দাখিল কৰিছিল। দুলাল বৰাই অবৈধ আৰু অনীতিগতভাৱে RTIক আধাৰ কৰি লৈ কেনেদৰে কোটি কোটি টকা সংগ্ৰহ কৰিছে সেই প্ৰতিবেদনো CIDৰ হাতত আছে। সোণোৱাল চৰকাৰৰ দিনত জেললৈ গৈ জামিনত ওলাইও আহিছিল দুলাল বৰা। পিছে এইবাৰ ৰেহাই নাপাব দুলাল বৰাই। শেহতীয়াকৈ CM ভিজিলেন্সে তলব কৰা দুলাল বৰাক 23 ছেপ্টেম্বৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত জেৰা কৰিব CM ভিজিলেন্সে। দুলাল বৰাৰ নিউজ পৰ্টেলত মৃদুপৱন নাথে বিনিয়োগ কৰাৰ তথ্য পোৱা গৈছে। সেই পৰ্টেল খুলিছিল ৰাইজিং 7 চিষ্টাৰ্ছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বেনাৰত, য'ত সঞ্চালক হিচাপে আছে দুলাল বৰা, ডাক্তৰ মৃদুপৱন নাথৰ পিতৃ মীনাৰাম নাথ আৰু ঢেকিয়াজুলিৰ আন এগৰাকী বিতৰ্কিত RTI কৰ্মী দিলীপ নাথ। সেই নিউজ পৰ্টেলৰ লোগো আৰু ষ্টিকাৰ গাড়ীত লগাই বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথেও নিজকে সাংবাদিকৰ ভাও দিছিল। পত্নীৰ এজাহাৰৰ ভিত্তিত ডাক্তৰ নাথৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে তদন্ত কৰোঁতেহে কেঁচু খান্দোতে সাপ ওলাইছিল। পিছে পলাতক দুলাল বৰা CM ভিজিলেন্সত হাজিৰ হয় নে নহয় সেয়া হ'ব লক্ষণীয়। কেৱল নহয়, শেহতীয়াকৈ দুলাল বৰাই তেওঁৰ নিউজ পৰ্টেলত কাম কৰা কেইবাগৰাকী যুৱতীক শাস্তি দিয়াৰো অভিযোগ উত্থাপন হৈছে। এনে গুৰুতৰ অভিযোগ গোচৰ থকাৰ পাছতো RTI আৰু নিউজ পৰ্টেলৰ জৰিয়তে চৰকাৰী বিষয়া, কৰ্মচাৰী, পঞ্চায়তৰ সভাপতি আদিক ব্লেকমেইল কৰি ধন দাবী কৰাৰ ব্যৱসায় ইমান দিনে চলাই যাবলৈ দুলাল বৰাই কেনেদৰে সক্ষম হ'ল সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভয় শংকাহীনভাৱে দিছপুৰতে পৰ্টেল খুলি কাৰ আশীৰ্বাদত ব্লেকমেইলিঙৰ বজাৰ চলাই গৈছিল দুলাল বৰাই? সাংবাদিকৰ ভাও ধৰি প্ৰবঞ্চনাৰ জাল মেলা দুলাল বৰাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।